হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান এই কথা সত্যত প্ৰমাণিত কৰিছে এইবাৰ গৌৰীপুৰৰ এজন সমাজ সেৱকে নাম মোস্তাফিজুৰ ৰহমান আৰু তেওঁ এজন হিলাৰপাৰ জিপিৰ কাউন্সিলৰ বুলি জানিব পৰা গৈছে হয় মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰ যে মাটিবক যে বামনপাৰা যে সাৰ্বজনীন পূজা আছে পূজা কমিটিৰ যে মই উপস্থিত আছোঁ প্ৰথমে মই সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যে পৰিৱেশটো আছে মই প্ৰথমে পিছফালৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম যে ইয়াত দেখা গৈছে ভক্তসকল আহিছে যে দুৰ্গা মাৰ চৰণত আশীষ লোৱা পৰিলক্ষিত হৈছে ইয়াৰ যি প্ৰতিমাটো আছে প্ৰতিমাটো ক'ব লাগিব এটা কথা ক'বলৈ যে এই যে মোস্তাফিজুৰ নামৰ যি সমাজ সেৱক আছে যিজন যুৱক আছে যে যুৱকে প্ৰতি বছৰে দেখা পোৱা গৈছে যে এই যি প্ৰতিমাটো আছে নিজৰ গাঁঠিত ধৰণেৰে দিয়া পৰিলক্ষিত হয় এই যে পূজা কমিটিত প্ৰতি বছৰে দিয়া পৰিলক্ষিত ঠিক এই বুলিও দেখা পোৱা গৈছে সি নিজৰ গাঁঠিত ধনেৰে এই বুলিও দিয়া পৰিলক্ষিত হৈছে প্ৰথমতে মই সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম এই যে পৰিৱেশটো আছে আকৌ এবাৰ মই দেখাবলৈ অনুৰোধ কৰিম যে প্ৰতিমাটো আছে প্ৰতিমাটো মই আকৌ এবাৰ মই দেখাবলৈ অনুৰোধ কৰিম এই যে প্ৰতিমাটো আছে প্ৰতিমাটোৰ পৰিৱেশটো আছে ভিতৰৰ যি পৰিৱেশটো আছে পৰিৱেশটো মই প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম সহযোগীয়ে দেখাব আৰু যদি সম্ভৱ হয় মোস্তাফিজুৰ নামৰ যিজন যুৱক আছে যুৱকৰ লগত মই প্ৰথমে মই কথা পাতিবলৈ অনুৰোধ কৰিম যে সমাজ সেৱক তথা হিলাৰপাৰ জিপিৰ যে কাউন্সিলৰ মই তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম পোনপটীয়াকৈ মই তেওঁৰ লগত কথা পাতিম হয় কি ক'ব যে আজি নৱমী আৰু নৱমীৰ দিনা দেখা পোৱা গৈছে প্ৰতি বছৰৰ দৰে এই বুলিও আপুনি দেখা পোৱা গৈছে এই যে পূজা কমিটিত আপুনি নিজৰ গাঁঠিত ধনেৰে যি প্ৰতিমাটো দিয়ে এই বুলিও আপুনি দিছে কি ক'ব হয় পোনপ্ৰথমতে দ্য নিউজ প্লাছৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে জানে এইবাৰ আমি আমাৰ মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাৰ যি দুখ সেই দুখৰ মাজেৰে আমি শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাস আমি উপভোগ কৰি আছোঁ আৰু মাটিয়াবক বামনপাৰা এই বামনপাৰাৰ যিটো পূজা মণ্ডপ মাটিয়াবক বামনপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটি প্ৰতি বছৰে ইয়াতে পূজা আয়োজন কৰাত আমাৰ সকলোৰে পৰা সহায় সহযোগিতা আগবাঢ়ে আৰু অন্য বছৰৰ দৰে এইবেলিও মই ইহঁতৰ প্ৰতিমা আনতে যিখিনি ধন মানে আপোনাৰ দিব লাগে সেইখিনি মই ইহঁতক সহায় আগবঢ়াইছোঁ আৰু আৰম্ভণিৰ পৰাই আমি এইখন পূজাত লাগি আছোঁ আৰু দশমীৰ দিনালৈকে আমি ইয়াতে থাকি এই পূজাৰ মাজত আনন্দ উল্লাস সেয়া আমি উপভোগ কৰোঁ এই যে পূজা কমিটি আপুনি যিমান দিন ধৰি মানে পূজা চলি থাকিব আপুনি দি থাকিব হয় মই ইহঁতক কৈছোঁ যে পূজাখন প্ৰতি বছৰে সকলোৰে অভাৱ অনাটনৰ মাজতে এইখন যিখন গাঁৱত মোটামুটি 15ৰ পৰা 20 ঘৰমান মানুহে ইয়াতে বসবাস কৰে হিন্দু সম্প্ৰদায়ৰ মানুহ সিহঁতে কেইবাবাৰো পূজা কৰাৰ পিছত কেতিয়াবা নকৰোঁ বুলি সিহঁতে সিদ্ধান্ত লয় সেইখিনি সময়ত মই সিহঁতক মানা কৰোঁ যে নহয় সকলোৱে মিলি প্ৰীতি যাতে পূজাখন চলি থাকে তেতিয়া আমাৰো ভাল লাগিব কাৰণ পূজাখনত অকল হিন্দু সম্প্ৰদায় নহয় আমাৰ মুছলমান মানুহখিনি আহি ধুনীয়াকৈ ইয়াতে ৰাতি হ'লে উতল মাখল পৰিৱেশ দেখা যায় তো গতিকে এইবুলিও ইহঁতৰ যি সৰু সুৰা যিবোৰ সমস্যা আছে সেইখিনি আমি সকলোৱে মিলি ইহঁতক সমাধা কৰি দিছোঁ আৰু আগন্তুক দিনত যিমান দিনলৈকে পূজাখন ইহঁতে আমাৰ এই প্ৰতি বছৰে যে পূজা সেয়া আমি কামনা কৰিছোঁ হয় মই এটাই কথা ক'ম যিহেতু আমাৰ শান্তিৰ অসম আৰু এইখন অসমত বসবাস কৰিবলৈ হ'লে হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে মিলা প্ৰীতিৰে চলিব লাগিব শংকৰাজনৰ দেশ বুলি আমি ভাবোঁ তো সেই ক্ষেত্ৰত আমাৰ যেনেকুৱা এইখন পূজা আমি হিন্দু মুছলমান সকলোৱে মিলিজুলি আজি উদযাপন কৰি আছোঁ আমাৰ ঈদৰ সময়ত এইসকল হিন্দু সম্প্ৰদায়ৰ মানুহে আমাক খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰে তো এনেধৰণৰ যি আমাৰ মিলা প্ৰীতি সেই মিলা প্ৰীতি যাতে অসমখনত জীয়াই থাকে আৰু ধৰি ৰাখিব আমি পাৰোঁ সেয়াই কামনা কৰিছোঁ হয় এয়া আছিল যে গৌৰীপুৰ যে মাটিয়াবক যে বামনপাৰা যে সাৰ্বজনীন যে পূজা কমিটি এয়া আছিল পৰিৱেশ কিয়নো ক'ব লাগিব যে এই যে পূজা কমিটিত ক'ব লাগিব যে হিন্দু মুছলমান যে একত্ৰিত হৈ যে পূজা আয়োজন কৰা হয় প্ৰতি বছৰে ধৰা এইবুলিও দেখা পোৱা গৈছে এই যে পূজা কমিটিত যে এনেধৰণৰ যে মিলা প্ৰীতিৰে আয়োজন কৰা হয় এয়া আছিল গৌৰীপুৰ যে মাটিয়াবক যে সাৰ্বজনীন যে মাটিয়াবক যে বামনপাৰা যে সাৰ্বজনীন যে পূজা কমিটিৰ পৰিৱেশ আমি দেখালোঁ পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় অন্য পূজাস্থলীৰ পৰা আমি পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰি থাকিম মই আনিছুৰ আলী চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত